নমস্কাৰ, মই কুহি। কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলো ভালে আছে, কুশলে আছে। আৰু আজি বহু দিনৰ পিছত মানে অকণমান এনেকে বহিছো মানে কিয় নিজৰ যিখিনি কাম থাকে সেইখিনি সময় বাদ দি পেলাই বাকী সময়খিনিত আকৌ বেলেগ কিছুমান কাম কৰো। গতিকে আজি ভাবিছো এই ব্লাউজ দুটাৰ কিবা অলপ হুক লগোৱা কাম আছিলে, তাকে লগাম বুলি ভাবিছো। কিন্তু তাৰ আগতে মই অকণমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো। আচলতে বহু সময়ত বহু কথা মই মনে মনে থাকো। মনে থকাৰ কাৰণটো এটাই, সকলোকে মই এক্সপ্লেনেশ্যন দিব যদি যাওঁ, সকলোকে যদি মই সকলোবোৰ কথা খুলি ভাঙি ক'বলৈ যাওঁ, মোৰ জীৱনটো তাতে শেষ হৈ যাব। কাৰণ মানুহক যিমান ক'লেও নুবুজে, সেইটোহে বুজে যিটো তেওঁৰ মনে বুজিব বিচাৰে, নহয়নে? গতিকে কোনে মোৰ কথা কি ভাবিছে বা কোনে মোক লৈ কি চিন্তা কৰে সেইটো বৰ এটা গুৰুত্ব দি থকা ছোৱালী মই নহয়। কিন্তু কেতিয়াবা কিছুমান কথা অকণমান লাগি যায় কিছু ক্ষেত্ৰত। গতিকে সেই কথাখিনি মই ক'ম, কিন্তু তাৰ আগতে মই দেখুৱাম এইখিনি কাপোৰ ৰেডি কৰিলো মই। ইয়াৰ দহি চহি বনোৱা কামখিনি হৈ গ'ল। ভণ্টিৰ কাপোৰ আছিলে ইয়াত, গতিকে এইখিনি দহি বনোৱা কাম হৈ গ'ল। দুযোৰ অৰ্ডাৰৰ কাপোৰ আছিলে আৰু অৰ্ডাৰৰ কাপোৰ কেইযোৰ মই দেখাম। আৰু এটা ভাল লগা কথা যে মই এবাৰ অকণমান নিজৰ এটা ক্ৰিয়েশ্যন কৰিবলৈ চেষ্টা কৰিছিলো। সময় বৰ বিশেষ নেপাওৱেই, তাৰ মাজতো যিখিনি সময় পাওঁ সময় পুৱাই কামটো কৰি থাকোঁতে মোৰ বান্ধৱী এগৰাকী আৰু বায়েক আহিছিলে। তাৰপিছত বা গৰাকীয়ে মানে ক'লে যে কুহি মোক এই কাপোৰযোৰ তুমি মোক দি দিবা দেই, বেলেগক নিদিবা, তেনেকে বুলি। গতিকে সেই কাপোৰযোৰ মোৰ অলৰেডি বায়ে লৈয়ে গ'ল, ৰেডি হৈছিলে। মানে মই দহি কাম কৰি আছিলো, তেনেতে তেওঁ আহি পাইছিলে, লৈ গ'ল। তাৰ পাছত মই আকৌ এযোৰ বনাইছিলো এইফালে, মানে ৰেডি হৈ আছে। এইটো মানে বিহুৰ কিবা এটা হ'ব আৰু ফাইনেল লুক হোৱা নাই, অকণমান কাম বাকী আছে, কিবা কিবি অকণমান ৰেডি হৈছে, অকণমান বাকী আছে। তাৰপাছত আৰু ভণ্টিৰো কাপোৰ চিলাবলগীয়া আছিলে, ব্লাউজ তাইৰো মই চিলালো। আৰু মই কিবা মানে লটকন কেইটা নতুন এটা ষ্টাইলত দি দিছো। আজিকালি এইটো ষ্টাইল ওলাইছে যে, এইটো ষ্টাইলত দি দিছো। আৰু বেক চাইডটো দিছো এইদৰে ভি শেপত দিছো, আৰু ফ্ৰণ্ট চাইডটো মই ভিয়ে ৰাখিছো, এনেকে ভি ৰাখিছো। আৰু এয়া হৈছে ভণ্টিৰ কাপোৰ দেই, এয়া ভণ্টিৰ কাপোৰ প্ৰেছ কৰি থলো। এতিয়া হুক কেইটা লগাব লাগে। আৰু এটা আছে, এইটো আছিলে সেইদিনা দেখুৱাইছিলো যে তাই দি পঠিয়াইছিলে চিলাবলৈ বুলি পেলাই। এইটো বেক চাইডটো ইউ কাট দিছো, আৰু ফ্ৰণ্ট চাইডটো অকণমান পান টাইপৰ কৰি পেলাই তেনেকে দিছো। তাৰপিছত আকৌ ইয়াৰো আপোনাৰ মানে লটকনটো ঠিক তেনেকে ৰাখিছো এইটো। আৰু এতিয়া মেইন কথাটোলৈ আহো। আমি ভিডিঅ' বনাওঁ মাজে মাজে, সময় সুবিধা পালে বনাওঁ। সেইটো আজিৰ কথা নহয়, বহু দিনৰ পৰাই বনাই আহিছো। যেতিয়া টিকটক আছিলে তেতিয়াও বনাইছিলো, তাৰ পাছতো যেতিয়া সময় পাওঁ ভিডিঅ' বনাই আহিছো। ভিডিঅ' বনাবৰ কাৰণে আচলতে মনো যাব লাগিব, আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাক লৈ ভিডিঅ' বনোৱা হয়। তাৰ মাজতে আজিকালি দেখা পোৱা যায় কন্টেন্ট ক্ৰিয়েটৰ বহুত হৈছে, আৰু তেওঁলোকৰ বহু সংখ্যকে আনৰ কথা এটা আলোচনা কৰি পেলাই বা আনৰ কিছুমান কথা আলোচনা কৰি ভিডিঅ' কেতিয়াবা প্ৰস্তুত কৰে। সেইটো মই সকলো ক্ষেত্ৰতে কোৱা নাই, কেতিয়াবা কিছুমান মানুহে পজিটিভ কিছুমান কথাক লৈ বনায়, গতিকে সেইটো কথা মই কোৱা নাই। আৰু কেতিয়াবা কি হয়, কোনোবাই কৈছে কাৰণে ধৰক মোৰ কথা এটা কোনোবাই আপোনাক ধৰক ক'লে বা ক'ৰবাত এটা কমেণ্ট কৰিলে, সেইটো খুব ভাল। বেলেগত গৈ পেলাই মানে যা এটা কমেণ্ট কৰাটো বিৰাট ভাল, কিন্তু সেই কমেণ্টটোৱে যে কাৰোবাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে সেইটো হয়তো আমি বহুতে ভাবি নাচাওঁ। আৰু সেই কথাটোক লৈ পেলাইও বহুতে সেই টপিকটো ব্যৱহাৰ কৰিও ভিডিঅ' বনাই দিয়ে। মানে কথাটো হ'ল ভিউজ লাগে। কিন্তু এই কুহিয়ে আজিলৈকে কাৰোবাৰ জীৱনত হোৱা কিছুমান মানে কামৰ বা কিছুমান কথাক লৈ পেলাই তুলুঙা মন্তব্য বা কাৰোবাৰ জীৱনৰ হৈ যোৱা বেয়া দিনখিনিত সুবিধা লৈ পেলাই কিন্তু এই কুহিয়ে আজিলৈকে ভিডিঅ' বনোৱা নাই। ধৰক আপোনাৰ জীৱনত নহ'বলগীয়া কিবা এটা ঘটনা ঘটিছে, মানুহ যেতিয়া ভুল হ'ব পাৰে একো ডাঙৰ কথা নহয়, আৰু সেই ঘটনাটোক লৈ পেলাই মই ভিউজৰ কাৰণে মানে একদম জেগাত তীৰ মাৰি পেলাই ভিডিঅ' মই বনাই পোৱা নাই, আৰু মই নবনাও। কাৰণ কিয়, মই তেওঁক ব্যক্তিগতভাৱে মই নাজানো। একপক্ষীয়ভাৱে কথা এটা শুনি পেলাই মই ভিডিঅ' বনালো বুলিয়ে, ভিডিঅ' ক্ৰিয়েটৰ হলো বুলিয়েই যে মই ভিডিঅ' এটা বনাব লাগিব মোৰ বিবেকে সেইটো কথা নকয়। কাৰণ কিয়, মই আগতে জুকিয়াই চাম কথাটো সঁচা নে মিছা। যেতিয়া কোনোবা এজনী মাইকী মানুহে আহি কান্দি কয় যে এনেকুৱা কথা মোৰ লগত এনেকুৱা কৰিলে, হয়তো মই যদিও এগৰাকী নাৰী তথাপিও মই কওঁ কেতিয়াবা কিছুমান মানুহে সেইটো বস্তু বহুত সুবিধা লয়। আমি দেখি থাকো তেনেকুৱা ঘটনা। আজি 10 বছৰ হ'ল মই এই লাইনটোত, আৰু তেওঁলোকে সেইটো কথাৰ সুবিধা লয়। আচলতে বহু সময়ত দেখা যায়, প্ৰত্যেকৰে কথা